ওপৰতে কিছু সংখ্যক ব্যক্তিয়ে নদীৰ ওপৰতে ঘৰ বনাই আছিলে, বেপাৰ বাণিজ্য কৰি আছিলে। তেওঁলোকক যেতিয়া ঘৰৰ পৰা আৰম্ভ কৰিছিল তেতিয়াও আমাৰ বালুকপুঙৰ সচেতন ৰাইজে কৈছিল যে এনেকুৱাকে ধৰণে বনাব নালাগে, যিটো এখন নদী হয়, অসুবিধাৰ কথা আছে। কিন্তু তেওঁলোকে নুশুনি ঘৰখিনি বনালে। পিছত আমি তেওঁলোকক নটিচ দিলো যে আপোনালোকে এইখিনি এনেকুৱা ধৰণে নদীৰ ওপৰত ঘৰ বনাব নাপায়, আপোনালোকে এইখিনি ঘৰ ঠিক কৰক। তেওঁলোকক বহুতবাৰ কোৱাৰ পিছতো তেওঁলোকে নতৰালে। যিহেতু এইটো মানুহৰ দুৰ্যোগৰ কথা আছে, নদীখন বন্ধ হৈ গ'লে দুৰ্যোগ হ'ব। নদী খাইলে যদি ঘপককে ঘৰটো পানী বেছিকে আহি যায়, পাহাৰীয়া নদী, তেতিয়াও সেইটো এটা দুৰ্যোগ হ'ব। গতিকে গোটেইখিনি চাই লৈ আমি এইখিনি উচ্ছেদ কৰি দিলো। আজিলৈকে মানে নটিচটো আহিছে, আমি 60খন মান আহিছে বুলি শুনা পাইছো। এতিয়ালৈকে 2-3খন মানহে উচ্ছেদ কৰা হৈছে, কি ক'ব তাৰ? নহয়, আমাৰ নদীৰ ওপৰতে যিকেইখন ঘৰ আমি আছিলে নটিচ দিছিলো, সেইখিনি আমি কৰি দিছো। যিটো আমি 60খন লিষ্টত পাইছো। সেইটো একচুৱেলি আমি প্ৰথমে এই নদীখিনিহে আজি প্ৰথম আমি এইখিনি কৰি ললো। নদীৰ ওপৰত যিখিনি বনাইছে সেইখিনি আমি বিহিত ব্যৱস্থা কৰিম, চাই আছো। পাব্লিকে কমপ্লেইন কৰিছে, যদি যিমানখিনি নটিচ আহিছে তেওঁলোকক কৰক, আমাকো কৰক বুলি কৈ আছে, এতিয়া কি ক'ব? একচুৱেলি গোটেইখিনি বস্তু প্ৰচেছখিনি যেনেকুৱাকে আছে তেনেকুৱা ধৰণে কৰিব লাগিব। আমি যিটো বিধি আছে, এতিয়া নটিচ কৰিছো, তেখেতলোকক আমি বহুতবাৰ কৈছো, তেওঁলোকে এইখিনি মনা নাই। গতিকে বাকীখিনি যিখিনি নটিচ আহিছে সেইখিনি আমাৰ তেওঁলোকে কিবা কিবি কাগজ পত্ৰ ডকুমেণ্ট দিছে, সেইখিনি আমি ভেৰিফাই কৰিম। যদি হয় তেতিয়া আকৌ নটিচ কৰি আমি তেওঁলোকক যি হয় আৰু বিধিমতে সেইখিনি ব্যৱস্থা লোৱা হ'ব। কিন্তু তেওঁলোকক ইতিমধ্যে নটিচ দিয়া হ'ল আৰু তেওঁলোকে ডকুমেণ্ট দিছে, ছাবমিট কৰিছে, সেইখিনি আমি চাই আছো। নটিচ নোপোৱাটো উচ্ছেদ কৰা হৈছে? তেনেকুৱা নহয়, আমি নটিচ দিয়াখিনি গোটেইখিনি কৰিছো। ঠিক আছে। আৰু যিটো 60খন, যিটো 2-3খন যিটো কেতিয়ালৈকে এইটো উচ্ছেদ কৰা হ'ব? সেইটো আমি একচুৱেলি তেওঁলোকক নটিচ দিয়া হ'ল, তেওঁলোকে কিবা কিবি ডকুমেণ্ট যিখিনি আছে বিচাৰিছিলো আমি, তেওঁলোকে দিছে, সেইখিনি আমি পৰীক্ষা কৰিম। পৰীক্ষা কৰিলে যথা সময়ত আমি ব্যৱস্থা ল'ম।